নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, লাগিলে মৰি যাব, কিন্তু ভুলতেও নাৰীক এই তিনিটা কথা কেতিয়াও নক'ব। প্ৰিয় দৰ্শক, আজি পুনৰ এবাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই প্ৰেৰণাদায়ক আৰু জ্ঞানবৰ্ধক প্ৰসংগ। এনে এটা জ্ঞান যি আপুনি আজিকালিৰ কিতাপবোৰতো নাপাব। এনে এটা জ্ঞান যি হাজাৰ হাজাৰ বছৰ আগতেই ঋষি-মুনিসকলে কঠোৰ তপস্যা কৰি একান্তত থাকি যি জ্ঞান অৰ্জন কৰিছিল মানৱ কল্যাণ আৰু জনকল্যাণৰ বাবে, সেই জ্ঞান আমাক দিছিল। সেইবোৰ কিতাপত লিখি থৈ গৈছিল। কিন্তু আজিৰ যুগত সেই অমূল্য জ্ঞান সহজেই পোৱা নাযায় আৰু আমাক কোনেও সেই জ্ঞানৰ কথা নকয়, যিয়ে আমাৰ জীৱন সলাব পাৰে, দুখ কষ্টৰ পৰা বচাব পাৰে। তেনে এটা অমূল্য জ্ঞান আপোনালোকৰ বাবে আজি আমি বিচাৰি লৈ আহিছোঁ। প্ৰিয় দৰ্শক, মৰি গ'লেও এই তিনিটা কথা কেতিয়াও নাৰীক নক'ব। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো অতি ৰোমাঞ্চকৰ আৰু এই কাহিনীৰ মূল উদ্দেশ্য হৈছে নাৰীক এই তিনিটা কথা কেতিয়াও কোৱা উচিত নহয়। যদি ভুলতেও কোনো মানুহে এই তিনিটা কথা নাৰীক কৈ দিয়ে, তেন্তে সেই পুৰুষ জীৱনৰ বাবে সদায় দৰিদ্ৰ, গৰীব আৰু দুখীয়া হৈ থাকে। আজি মই সেই সকলো দৰ্শকক অনুৰোধ কৰোঁ যে এই জ্ঞানবৰ্ধক কাহিনীটো নিজৰ বন্ধুবৰ্গ, আত্মীয়-স্বজন সকলোৰে সৈতে অৱশ্যেই শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও ইয়াৰ লাভ ল'ব পাৰে। আৰু মোৰ প্ৰিয় দৰ্শকসকল, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলত আহিছে, তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব, যাতে আমি সংযুক্ত হৈ থাকোঁ আৰু এনে ধৰণৰ কাহিনী সদায় আপোনালোকলৈ পঠিয়াই থাকিব পাৰোঁ। আৰু লগতে এই ভিডিঅ'টিত এটা লাইক অৱশ্যেই কৰিব। ইয়াৰ ফলত আমাৰ মনত উৎসাহ আৰু মনোবল বৃদ্ধি পায় আৰু আমি এনে ধৰণৰ কাহিনী বিচাৰি আপোনালোকৰ জ্ঞান বৃদ্ধিৰ বাবে আগবঢ়াই থাকোঁ। তেন্তে প্ৰিয় দৰ্শকসকল, আপোনালোকৰ বেছি সময় নষ্ট নকৰি পলম নকৰাকৈ আহক এই ৰোমাঞ্চকৰ কাহিনীটো আৰম্ভ কৰোঁ। লাগিলে আপুনি মৰি যাব, তথাপিও নাৰীক ভুলতেও সেই তিনিটা কথা নক'ব। প্ৰিয় দৰ্শক, প্ৰাচীন কালৰ কথা। এখন নগৰত এজন মানুহ বাস কৰিছিল, যাৰ নাম আছিল ৰামগোপাল। ৰামগোপাল বহুতেই সহজ-সৰল স্বভাৱৰ আছিল আৰু মনৰ পৰা অতি সৎ, নিৰ্দোষ আছিল। অৰ্থাৎ তেওঁ নিজৰ সম্পূৰ্ণ জীৱনত কেতিয়াও কোনো পাপ কৰা নাছিল, কোনো বেয়া কাম কৰা নাছিল। প্ৰিয় দৰ্শক, ৰামগোপালৰ ধৰ্মপত্নীজনী অলপ পাহৰা স্বভাৱৰ আছিল। তেওঁ বহুত সহজেই কথাবোৰ পাহৰি যোৱা আছিল আৰু ৰামগোপালৰ দুটা সৰু সৰু মৰমলগা সন্তানো আছিল। প্ৰিয় দৰ্শক, ৰামগোপালে নিজৰ পত্নীৰ পৰা কেতিয়াও কোনো কথা লুকুৱাই ৰখা নাছিল। তেওঁ নিজৰ জীৱনৰ সকলো কথা নিজৰ পত্নীক কৈ দিছিল। ৰামগোপালেই ঘৰখনত একমাত্ৰ উপাৰ্জন কৰা মানুহ আছিল। প্ৰিয় দৰ্শক, যি নগৰত ৰামগোপাল বাস কৰিছিল, সেই নগৰত আটাইতকৈ গৰীব মানুহ ৰামগোপালেই আছিল। তেওঁৰ দৰে গৰীব সেই সমগ্ৰ নগৰখনত আন কোনোৱেই নাছিল। সেয়ে দুখীয়াতৰ বাবে সকলো মানুহে ৰামগোপাল আৰু তেওঁৰ পত্নীক লৈ ঠাট্টা-মস্কৰা কৰিছিল। ৰামগোপালে নিজৰ গাঁৱৰ ধনী ধনী শেঠসকলৰ ঘৰতেই কাম কৰিছিল। সেই শেঠসকলৰ গৰুবোৰ চৰোৱা, ম'হবোৰ চৰোৱা আদি কাম কৰিছিল। এইবোৰ কাম কৰি তেওঁ নিজৰ ঘৰখন চলাই লৈ গৈছিল। তেওঁ নিজৰ পত্নী আৰু সন্তানসকলৰ পালন-পোষণ কৰিছিল। তেওঁলোকক দুবেলা আহাৰৰ যোগান ধৰিব পাৰিছিল। কিন্তু প্ৰিয় দৰ্শক, এদিনৰ কথা, যি শেঠৰ ঘৰতে ৰামগোপালে কাম কৰিছিল, সেই শেঠে তেওঁক মাতি ক'লে, ৰামগোপাল, এতিয়া তুমি কাইলৈৰ পৰা ইয়াত কাম কৰিবলৈ আহিব নালাগে, কাৰণ আমি তোমাৰ ঠাইত আন এজন মানুহক কামত লৈছোঁ। সেয়ে এতিয়া তোমাক ৰাখিব নোৱাৰিম আৰু তোমাৰ যোৱা মাহৰ দৰমহা আছে, সেইটো তুমি লৈ যাব পাৰা। প্ৰিয় দৰ্শকসকল, ইয়াৰ পিছত ৰামগোপাল য'ত কাম কৰিছিল, সেই শেঠৰ কথা শুনি তেওঁ নিজৰ যোৱা মাহৰ দৰমহা, অৰ্থাৎ যি টকা তেওঁ কষ্ট কৰি উপাৰ্জন কৰিছিল, সেইটো লৈ নিজৰ ঘৰলৈ উভতি আহে। ৰামগোপাল বহুতেই নিৰাশ আৰু দুখী হৈ পৰে। কিন্তু ঘৰলৈ গৈ যেতিয়া তেওঁ নিজৰ পত্নীক সেই টকা দিয়ে, তেতিয়া তেওঁৰ পত্নী টকা পাই বহুতেই সুখী হয়। কিন্তু যেতিয়া ৰামগোপালে নিজৰ পাহৰা স্বভাৱৰ পত্নীক কয় যে, চোৱা, মই যি শেঠৰ ঘৰত কাম কৰিছিলোঁ, সেই চাকৰিটো এতিয়া মোৰ নাই।
মোৰ চাকৰিটো গুচি গৈছে। কাইলৈৰ পৰা মই ক'তো কাম কৰিবলৈ যাব নোৱাৰো। প্ৰিয় দৰ্শকসকল, তাৰ পিছত ৰামগোপাল ঘৰতে থাকিবলৈ লয়, কাৰণ তেওঁৰ হাতত এতিয়া কোনো কাম নাথাকিল। এনে কৰিয়েই সময় পাৰ হৈ যায়। বহুদিন পাৰ হৈ যায়, কিন্তু ৰামগোপালে ক'তো নতুন কাম নাপায়। ঘৰতেই থকা টকা যি শেঠে দিছিল, সেয়াও লাহে লাহে খৰচ হৈ শেষ হ'বলৈ ধৰে। ইয়াৰ পিছত ৰামগোপাল বহুত চিন্তিত হৈ পৰে আৰু ভাবিবলৈ লয়, এতিয়া আমাৰ ঘৰখন কেনেকৈ চলিব? খোৱা-বোৱা ৰেচন কেনেকৈ আহিব? এই ঘৰখনত উপাৰ্জন কৰা মানুহ মই অকলেই। মই কিবা এটা কৰিব লাগিব, নহ'লে মই, মোৰ পত্নী আৰু মোৰ সন্তান, আমি সকলো ভোকতেই মৰিম। প্ৰিয় দৰ্শকসকল, এনে কৰিয়েই আৰু কেইবাদিনো পাৰ হৈ যায়। আৰু এটা দিন এনে আহে যেতিয়া ৰামগোপালৰ ঘৰতে খোৱাৰ বাবে এটাও দানা নাথাকে। তেতিয়া ৰামগোপাল বহুত চিন্তিত আৰু দুখী হৈ পৰে। তেওঁ নিজৰেই ওপৰত খং কৰে, নিজকেই গালি দিয়ে। এটা ৰাতি তেনেকৈয়ে পাৰ কৰে। নিজৰ পত্নী আৰু সন্তানৰ সৈতে ভোকতে ৰাতি কটাব লগা হয়। দ্বিতীয় দিন ৰাতিপুৱাৰ লগে লগে ৰামগোপাল নিজৰ ঘৰৰ সন্মুখত থকা অলপ দূৰৈৰ এখন জংঘললৈ যায়। তেওঁ তাত কাঠ কাটিবলৈ যায়। কিন্তু যেতিয়া তেওঁ জংঘলত কাঠ কাটিবলৈ লৈছে, তেতিয়া তেওঁ তাত এজন সন্ন্যাসীক দেখা পায়। সন্ন্যাসীক দেখা পোৱাৰ লগে লগে ৰামগোপাল তেওঁৰ ওচৰলৈ যায়। আৰু যেতিয়া তেওঁ সন্ন্যাসীৰ ওচৰ পাইছে, তেতিয়া সন্ন্যাসীয়ে নিজৰ চকু মেলি দিয়ে। প্ৰিয় দৰ্শকসকল, ৰামগোপালে সেই সন্ন্যাসীক দেখি প্ৰথমে তেওঁক প্ৰণাম কৰে। তাৰ পিছত সেই মহান সন্ন্যাসীৰ চৰণত পৰি যায় আৰু ক'লে, হে গুৰুদেৱ, আমাৰ ঘৰত খোৱা-বোৱাৰ বাবে এটা দানাও নাই। মোৰ যি চাকৰিটো আছিল, সেয়াও গুচি গৈছে। মোৰ পত্নী আৰু মোৰ ল'ৰা-ছোৱালীবোৰ ভোকত কষ্ট পাই আছো। দয়া কৰি মোক এনেকুৱা কোনো উপায় কওক যাতে এই সকলো দুখ শেষ হয় আৰু মোৰ ঘৰখন পুনৰ ভালদৰে চলিব পাৰে। এই সকলো কথা শুনাৰ পিছত সেই সন্ন্যাসীয়ে ৰামগোপালক ধ্যান দি চায়। তেওঁ বুজি পায় যে ৰামগোপাল বহুতেই পবিত্ৰ মানুহ। তেওঁ কেতিয়াও পাপ কৰা নাই। তাৰ সৰলতা আৰু ভোলাভাৱ দেখি সেই সন্ন্যাসী ৰামগোপালক কয়, ৰামগোপাল, আজি মই তোমাক এটা এনে গছৰ বিষয়ে ক'ম, যাৰ ওচৰত গৈ তুমি যি বিচাৰিবা সেই গছে তোমাক সেয়াই দিব। আৰু যদি ভুলতেও তুমি সেই গছৰ পৰা এটা সৰু ডাল বা কাঠ ভঙা বা কাটি লোৱা, তেন্তে সেয়া তৎক্ষণাৎ সোণত পৰিণত হ'ব। এইদৰে তুমি নিজৰ ঘৰখনক আগতকৈ অধিক ভালকৈ চলাব পাৰিবা। দুখ-দৰিদ্ৰতা দূৰ কৰি সুখ-সমৃদ্ধিৰে জীৱন-যাপন কৰিব পাৰিবা। এইবোৰ কথা কোৱাৰ পিছত সন্ন্যাসীয়ে পুনৰ ৰামগোপালক সতৰ্ক কৰি কয়, শুনা ৰামগোপাল, যদি এই গছৰ কথা তুমি আন কাৰোবাক, পুৰুষেই হওক বা নাৰীয়েই হওক, যদি তুমি কোৱা, তেন্তে সেই গছে তোমাক পুনৰ একো নিদিব, সকলো বন্ধ কৰি দিব। প্ৰিয় দৰ্শকসকল, ইয়াৰ পিছত ৰামগোপাল বহুত ভোলা আৰু সৰল স্বভাৱৰ আছিল। সন্ন্যাসীয়ে কোৱা সেই গছৰ বিষয়ে জানি ৰামগোপাল সেই গছৰ ওচৰলৈ যায়। গছৰ ওচৰত গৈ তেওঁ প্ৰথমে নিজৰ পত্নী আৰু সন্তানসকলৰ কথা মনত পেলায়। সেয়ে ৰামগোপালে প্ৰথমে সেই গছৰ পৰা এক বস্তা চাউল বিচাৰিলে। যেতিয়াই ৰামগোপালে গছৰ পৰা এক বস্তা চাউল বিচাৰিলে, তেনে মুহূৰ্ততেই অদ্ভুতভাৱে এখন চাউলৰ বস্তা তেওঁৰ আগত উপস্থিত হৈ যায়। তাৰ পিছত ৰামগোপাল সেই চাউলৰ বস্তা লৈ ঘৰলৈ আহে আৰু নিজৰ ভোকত থকা পত্নী আৰু সন্তানসকলক খুৱায়। তেওঁলোকে পেট ভৰাই আহাৰ গ্ৰহণ কৰে। প্ৰিয় দৰ্শকসকল, সেইদিনা ৰামগোপালে নিজৰ পাহৰা স্বভাৱৰ পত্নীক এই কথা নক'লে। এই গোপন কথাটো লুকুৱাই ৰাখে যে তেওঁ এই চাউল ক'ত পাইছে। কিন্তু পিছদিনা যেতিয়া ৰামগোপাল পুনৰ সেই গছৰ ওচৰলৈ যায়, তেতিয়া তেওঁ গছৰ পৰা ৫টা সোণৰ মুদ্ৰা বিচাৰিলে। যেতিয়াই তেওঁ সেই গছৰ পৰা ৫টা সোণৰ মুদ্ৰা বিচাৰে, তেনে মুহূৰ্ততে সেই গছৰ পৰা ৫টা চকচকীয়া সোণৰ মুদ্ৰা তেওঁৰ হাতত আহি পৰে। সেই সোণৰ মুদ্ৰাবোৰ হাতত পাই ৰামগোপাল বহুত সুখী আৰু আনন্দিত হৈ পৰে। তেওঁৰ চকু আনন্দত জিলিকি উঠে আৰু বহুত সুখেৰে তেওঁ ঘৰলৈ উভতি যায়। ঘৰলৈ গৈ তেওঁ সেই ৫টা সোণৰ মুদ্ৰা নিজৰ পত্নীক দিয়ে। সোণৰ মুদ্ৰা পাই তেওঁৰ পত্নী বহুতেই সুখী হয় আৰু আনন্দত তেওঁৰ মন নাচি উঠে।
কিন্তু প্ৰিয় দৰ্শকসকল, তাৰ পিছত ৰামগোপালে সেই সকলো কথা নিজৰ পত্নীক কৈ দিয়ে, যি কথা ক'বলৈ সন্ন্যাসীয়ে তেওঁক নিষেধ কৰিছিল। কাৰণ যেতিয়া তেওঁৰ পত্নীয়ে সেই চকচকীয়া সোণৰ মুদ্ৰাবোৰ ৰামগোপালৰ হাতত দেখিলে, তেতিয়া তেওঁ জিদ কৰিবলৈ ধৰিলে। কোৱা, এই সোণৰ মুদ্ৰাবোৰ তুমি ক'ত পাইছা? কোনে তোমাক দিলে? ৰামগোপালতো ভোলা মানুহ আছিল, সেয়ে তেওঁ নিজৰ পত্নীক সকলো কথাই খুলি ক'লে। প্ৰিয় দৰ্শকসকল, তাৰ পিছত ৰামগোপালে নিজৰ পত্নীৰ পৰা কেতিয়াও একো কথা লুকুৱাই নাৰাখে। সকলো কথা তেওঁক খুলি কয়। যদিও ৰামগোপালে ভালদৰে জানিছিল যে তেওঁৰ পত্নী পাহৰা স্বভাৱৰ আৰু তেওঁ সকলো কথা চুবুৰীয়াসকলকো কৈ দিয়ে। যিয়েই যি সোধে তেওঁ সকলো কথাই কৈ দিয়ে। তথাপিও এই সকলো কথা পাহৰি ৰামগোপালে নিজৰ পত্নীক সকলো গোপন কথা কৈ দিয়ে। প্ৰিয় দৰ্শকসকল, এনে কৰিয়েই দিনবোৰ পাৰ হৈ থাকিল। ৰামগোপাল প্ৰতিদিনে সেই গছৰ ওচৰলৈ যায় আৰু ৫টা সোণৰ মুদ্ৰা বিচাৰে আৰু গছে তেওঁক সেই মুদ্ৰাবোৰ দিয়ে। তেওঁ সেইবোৰ লৈ ঘৰলৈ আহে। তাৰ পিছত এদিনৰ কথা, ৰামগোপালে সেই গছৰ পৰা একেবাৰে ১০০০টা সোণৰ মুদ্ৰা বিচাৰে। যেতিয়াই তেওঁ ১০০০টা সোণৰ মুদ্ৰা বিচাৰিলে, তেনে মুহূৰ্ততে এখন ডাঙৰ বস্তা যি ১০০০টা সোণৰ মুদ্ৰাৰে ভৰা তেওঁৰ আগত উপস্থিত হৈ যায়। তাৰ পিছত ৰামগোপালে সেই বস্তাখন নিজৰ গৰুৰ পিঠিত তুলি লৈ ঘৰলৈ লৈ আহে। প্ৰিয় দৰ্শকসকল, এইদৰেই সোণৰ মুদ্ৰাবোৰ পোৱাৰ লগতে সেই জ্ঞানী সন্ন্যাসীৰ আশীৰ্বাদৰ ফলত ৰামগোপাল অতি কম সময়তে বহুত ধনী হৈ পৰে। ৰামগোপাল বহুত সমৃদ্ধ হৈ পৰে, বহুত সুখী হৈ পৰে। তেওঁৰ ওচৰত বহুত ধন সম্পত্তি জমা হয়। যি শেঠৰ ওচৰত তেওঁ আগতে কাম কৰিছিল আৰু যিয়ে তেওঁক চাকৰিৰ পৰা ওলাই দিছিল, সেই শেঠতকৈও বেছি উন্নতি ৰামগোপালে কৰে। তেওঁ সেই শেঠতকৈও বহু ধনী হৈ পৰে। প্ৰিয় দৰ্শকসকল, এই সকলো দেখি ৰামগোপালৰ গাঁওবাসী আৰু চুবুৰীয়াসকল আচৰিত হৈ যায়। তেওঁলোকে ভাবিবলৈ ধৰে, এই সৰল ভোলা ৰামগোপাল হঠাৎ ইমান ধনী কেনেকৈ হ'ল? তেওঁৰ ওচৰত ইমান ধন ক'ৰ পৰা আহিছে? লাহে লাহে গাঁওবাসী আৰু চুবুৰীয়াসকলে তেওঁক লৈ ঈৰ্ষা কৰিবলৈ ধৰে। প্ৰিয় দৰ্শকসকল, যেতিয়া কোনোবাই ৰামগোপালক সোধে, তুমি ইমান সোনকালে কেনেকৈ ধনী হ'লা? তেতিয়া ৰামগোপালে কাকো সত্য কথা নকয়। কাৰণ তেওঁ মনত ৰাখিছিল যে সেই জ্ঞানী সন্ন্যাসীয়ে এই গছৰ কথা কাকো নক'বলৈ কঢ়া নিৰ্দেশ দিছিল। কিন্তু গাঁওবাসী আৰু চুবুৰীয়াসকল বহুত চতুৰ আছিল। তেওঁলোকে ৰামগোপালক এৰি তেওঁৰ পত্নীৰ ওচৰত গৈ এই কথাবোৰ সুধিবলৈ ধৰে। প্ৰিয় দৰ্শকসকল, আপোনালোকে জানেই যে ৰামগোপালৰ পত্নী পাহৰা স্বভাৱৰ আছিল। তেওঁৰ মনত একো কথা লুকুৱাই ৰাখিব নোৱাৰিছিল, সেয়ে তেওঁ সকলো কথা চুবুৰীয়াসকলক খুলি ক'লে যে তেওঁৰ স্বামীয়ে ক'ৰ পৰা এই ধন আনে। এইদৰে ৰামগোপালৰ পত্নীয়ে সকলো গোপন কথা ফাদিল কৰি দিয়ে। আৰু এদিন যেতিয়া ৰামগোপাল পুনৰ সেই গছৰ ওচৰলৈ ধন বিচাৰিবলৈ যায়, তেতিয়া সেই গছে তেওঁক একো মন নকৰে, গছে তেওঁক একো নিদিয়ে। তাৰ পিছত ৰামগোপাল বহুত চেষ্টা কৰে, বহুবাৰ বিচাৰে, কিন্তু সেই গছে তেওঁক একো নিদিয়ে। প্ৰিয় দৰ্শকসকল, ৰামগোপাল পুনৰ নিজৰ ঘৰলৈ উভতি আহে। এই ঘটনাটোৰ বিষয়ে তেওঁ বহুত চিন্তা নকৰে, কিন্তু পিছদিনা তেওঁ আকৌ সেই গছৰ ওচৰলৈ যায় আৰু বহু ঘণ্টা ধৰি গছডালৰ ওচৰত কিবা এটা বিচাৰি থাকে। কিন্তু তেওঁ একোৱেই নাপায়। শেষত ৰামগোপাল বহুত নিৰাশ হৈ পৰে আৰু দুখী মন লৈ ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰে। ঘৰলৈ আহি তেওঁ নিজৰ পত্নীক কয়, ভাগ্যৱান, আজি মই সেই গছৰ ওচৰলৈ গৈছিলোঁ, কিন্তু আজি মই যেতিয়া ধন বিচাৰিলোঁ, গছে মোক একোৱেই নিদিলে। মই পুনৰ বিচাৰিলোঁ, ঘণ্টাৰ পিছত ঘণ্টা প্ৰাৰ্থনা কৰিলোঁ, কিন্তু গছে মোক একো এটা নিদিলে। ভাগ্যৱান, নে তুমি এই গছৰ কথাটো কাৰোবাক কৈ দিছা? প্ৰিয় দৰ্শকসকল, ৰামগোপালৰ পত্নী পাহৰা স্বভাৱৰ আছিল আৰু তেওঁৰ মনত একো কথাই লুকুৱাই ৰাখিব নোৱাৰিছিল। সেয়ে তেওঁ উত্তৰ দিলে, যেতিয়া গাঁওবাসীয়ে মোক সুধিলে যে তোমাৰ স্বামীৰ ওচৰত ইমান ধন ক'ৰ পৰা আহে, তেতিয়া মই সকলো কথা সিহঁতক কৈ দিলোঁ। এই কথা শুনি ৰামগোপাল বুজি পায় যে এই সকলো ঘটনা তেওঁৰ পত্নীৰ বাবেই ঘটিছে। প্ৰিয় দৰ্শকসকল, তাৰ পিছত ৰামগোপাল নিজৰ পত্নীৰ ওপৰত খঙেৰে ভৰি উঠে আৰু তেওঁক বহুত গালি দিয়ে। এইদৰে দিনবোৰ পাৰ হ'বলৈ ধৰে।
কেইবাদিন পাৰ হৈ যায়। ৰামগোপালৰ ওচৰত যি ধন আছিল সেয়াও লাহে লাহে শেষ হৈ যায় আৰু চাওঁতে চাওঁতে ৰামগোপাল পুনৰ ধনীৰ পৰা গৰীব হ'বলৈ ধৰে। একেধৰণে ৰজাৰ পৰা ভিক্ষাৰী হোৱাৰ দৰে অৱস্থা হয়। প্ৰিয় দৰ্শকসকল, অলপ দিনৰ ভিতৰতে পুনৰ সেই আগৰ অৱস্থাৰ দৰে হয়। ৰামগোপালৰ ঘৰত খোৱাৰ বাবে এটা দানাও নাথাকে। আকৌ এবাৰ এনেকুৱা অৱস্থা আহে যে এটা ৰাতি ৰামগোপাল, তেওঁৰ পত্নী আৰু সন্তানসকল ভোকতে শুই থাকিব লগা হয়। তেতিয়া ৰামগোপাল নিজৰ পত্নীক দগ দিবলৈ ধৰে। তেওঁক খং কৰে আৰু কয়, আজি তোমাৰ এই পাহৰা স্বভাৱৰ কাৰণেই সকলো হৈছে। যদি মই তোমাক সেই কথা নকলোহেঁতেন তেন্তে আজি এই অৱস্থা দেখিব লগা নহলহেঁতেন। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। তাৰ পিছত এদিন ৰামগোপাল সেই সন্ন্যাসীক বিচাৰি পুনৰ জংঘললৈ যায়। কিন্তু বহুত বিচাৰিলেও, বহুত সন্ধান কৰিলেও তেওঁ সেই সন্ন্যাসীক পুনৰ ক'তো বিচাৰি নাপায়। ৰামগোপালে সেই সন্ন্যাসীক বিচাৰি বিচাৰি বহু ঘণ্টা পাৰ কৰে। বহুত চেষ্টা আৰু দীঘলীয়া সময় ধৰি বিচৰাৰ পিছত অৱশেষত তেওঁ পুনৰ সেই সন্ন্যাসীক জংঘলত দেখা পায়। সন্ন্যাসীক দেখাৰ লগে লগে ৰামগোপাল তৎক্ষণাৎ তেওঁৰ ওচৰলৈ দৌৰি যায় আৰু চৰণত পৰি কান্দিবলৈ ধৰে। তেওঁ বিলাপ কৰে, অনুনয় বিনয় কৰে আৰু কয়, হে পিতামহ, হে গুৰুদেৱ, মই এনেকুৱা কি ভুল কৰিলো যে আপুনি মোৰ ওপৰত খং কৰিছে? আপুনি মোক এৰি দিছে। আপুনি মোৰ দাতা, আপুনিয়েই মোৰ বিধাতা। হে গুৰুদেৱ, মোৰ ভুলটো ক্ষমা কৰক। যি ভুল মোৰ পৰা হৈছে মোক মাফ কৰক, কাৰণ মোৰ এটা ভুলৰ বাবেই আজি মোৰ ল'ৰা-ছোৱালীবোৰ পুনৰ ভোকতেই হৈ আছে। তেওঁলোকৰ কি দোষ? মোৰ সন্তানবোৰ ভোকত আছে, সেয়েহে গুৰুদেৱ মোক অলপ সহায় কৰক। মোৰ জীৱনটোক পুনৰ সঠিক পথলৈ নিয়ক। প্ৰিয় দৰ্শকসকল, ইয়াৰ পিছত সেই জ্ঞানী সন্ন্যাসীয়ে ৰামগোপাললৈ চায় আৰু কয়, ৰামগোপাল, তুমি ইমান অনুনয় বিনয় কৰি আছা, সেয়ে মই তোমাক ক্ষমা কৰোঁ, তোমাক মাফ কৰোঁ, কিন্তু মোৰ কথা মন দি শুনা। আজি মই তোমাক এটা গুৰুত্বপূৰ্ণ কথা ক'ম। জীৱনত এই তিনিটা কথা কোনো পুৰুষে কেতিয়াও নিজৰ পত্নীক বা নাৰীক কোৱা উচিত নহয়। যি মানুহে এই তিনিটা কথা নিজৰ পত্নীক কৈ দিয়ে, সেই মানুহ জীৱনত সদায় দুখী, চিন্তিত আৰু দৰিদ্ৰ হৈ থাকে। প্ৰিয় দৰ্শকসকল, তাৰ পিছত সন্ন্যাসীয়ে কয়, ৰামগোপাল, যদি তুমি আজিৰে পৰা এই তিনিটা কথা নিজৰ জীৱনত প্ৰয়োগ কৰা, এইবোৰ মানি চলা, তেন্তে তুমি পুনৰ ধনী হ'ব পাৰিবা। তোমাৰ দৰিদ্ৰতা আৰু দুখ দূৰ হৈ যাব আৰু আগৰ দৰে তোমাৰ ওচৰত ধন আহিবলৈ ধৰিব। তাৰ পিছত সেই সন্ন্যাসীয়ে প্ৰথম কথা ক'বলৈ আৰম্ভ কৰে। প্ৰথম কথা, কোনো পুৰুষে কেতিয়াও নিজৰ উপাৰ্জনৰ উৎস বা ধন ক'ৰ পৰা আহে সেই কথা নিজৰ পত্নীক ক'ব নালাগে। এইটো গোপনে ৰাখিব লাগে। কাৰণ যদি আপুনি নিজৰ উপাৰ্জনৰ উৎস পত্নীক কৈ দিয়ে, তেন্তে তেওঁ সেই ধনৰ ব্যৱহাৰত বাধা দিব পাৰে। কেতিয়াবা সেই কথা আন মানুহৰ আগত প্ৰকাশো কৰি দিব পাৰে। চুবুৰীয়া, গাঁওবাসী সকলোকে কৈ দিব পাৰে। ইয়াৰ ফলত বহু সময়ত পুৰুষৰ সন্মানহানি হ'ব পাৰে। যিদৰে ৰামগোপালৰ পত্নীয়ে তেওঁৰ উপাৰ্জনৰ উৎস গাঁওবাসীক কৈ দিছিল, ঠিক তেনেকৈয়ে কেতিয়াও নিজৰ উপাৰ্জনৰ উৎস পত্নীক কোৱা উচিত নহয়। দ্বিতীয় কথা, কোনো পুৰুষে নিজৰ দুৰ্বলতা নিজৰ পত্নীক কেতিয়াও ক'ব নালাগে। কাৰণ যি মানুহে নিজৰ দুৰ্বলতা কৈ দিয়ে, তেওঁ নিজেই সমস্যাত পৰে। যদি আপুনি নিজৰ দুৰ্বলতা কৈ দিয়ে, তেন্তে সেইটো ধৰি আপোনাক বাৰে বাৰে কথা শুনাবও পাৰে, আপোনাৰ মন দুখী কৰিবও পাৰে। এইটোও সম্ভৱ যে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সেই দুৰ্বলতাৰ সুবিধা ল'ব পাৰে। সেয়ে নিজৰ দুৰ্বলতা প্ৰকাশ কৰিলে পিছত আপুনি সেই কথালৈ জীৱনত অনুতাপ কৰিব লাগিব। সেইবাবে কোনো পুৰুষে নিজৰ দুৰ্বলতা নিজৰ পত্নীক কোৱা উচিত নহয়। প্ৰিয় দৰ্শকসকল, তৃতীয় কথা, সেই সাধু মহাৰাজে কয় যে কোনো পুৰুষে কেতিয়াও নিজৰ জীৱনত হোৱা অপমানৰ কথা নিজৰ পত্নীক ক'ব নালাগে। অৰ্থাৎ যি পুৰুষে নিজৰ জীৱনত কেতিয়াবা হোৱা অপমানৰ কথা নিজৰ পত্নীক কৈ দিয়ে, তেন্তে সেই পত্নীয়ে পিছত সৰু সৰু কথাতো, সৰু সৰু কাজিয়াতো সেই অপমানৰ কথা উঠাই তেওঁক কষ্ট দিব পাৰে, অপমানিত কৰিব পাৰে আৰু বাৰে বাৰে সেই ঘটনাটো সুঁৱৰি তেওঁক দুখ দিব পাৰে।
কাৰণ বহু সময়ত মানুহে নিজৰ মনৰ ভিতৰত বহু কথা লুকুৱাই ৰাখে, কিন্তু আনৰ কথা শুনিলে সেয়া আন ঠাইলৈও ক'ব পাৰে। সেয়ে যদি ভুলতেও আপুনি নিজৰ অপমানৰ কথা পত্নীক কৈ দিয়ে, তেন্তে তাৰ ফলত আপুনি নিজেই সমস্যাত পৰিব পাৰে আৰু পুনৰ অপমানিত হ'ব পাৰে। প্ৰিয় দৰ্শকসকল, সেয়ে কোৱা হয় যে যি হওক নহওক এই তিনিটা কথা ভুলতেও নিজৰ পত্নীক বা নাৰীক কেতিয়াও কোৱা উচিত নহয়। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।